কাছজনী যে ইমান ডাঙৰ আছিল ন। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা মিনি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো 3 তাৰিখৰে হয়। আমি আহিছিলোঁ হাজোত অৱস্থিত শ্ৰী শ্ৰী hayagib মাধৱ মন্দিৰলৈ। আগতেও এবাৰ আহিছিলোঁ, কিন্তু বিয়াৰ পাছত আজি প্ৰথমবাৰলৈ আহিছোঁ। এনেকৈ আহিয়ে মনটো কিবা এটা ভাল লাগি গ'ল। এনেও মন্দিৰ বুলি ক'লে মনটো কিবা এটা ভালেই লাগে। প্ৰথম আহি আমি চাকি আৰু ধূপখিনি জ্বলালোঁ। জনবিশ্বাস অনুসৰি ইয়াত তুলসী মালা অৰ্পণ কৰিলে মনৰ ইচ্ছা পূৰণ হয় বুলি শুনিছোঁ। তাকে আমিও চাকি ধূপ জ্বলাই তুলসী মালাখিনি লৈ পূজাখিনি কৰি আজৰি হৈ ল'লোঁ। তাৰপাছত অলপ টাইম তাত বহিলোঁ। পৰিৱেশটো যিহেতু বহুত শান্ত হৈ আছিল, এনেও হুলস্থুল পৰিৱেশত থাকোঁ যে অলপ শান্ত পৰিৱেশ পালে মনটো বহুত ভাল লাগে। যিহেতু তাত অলপ সেউজীয়া পৰিৱেশো আছিলে, গাঁও পৰিৱেশ নহয়নে বাৰু, বহুত ভাল লাগে। তাৰপাছত এনেকৈ আমি মন্দিৰত অলপ সময় ৰখি চালোঁ। চাহ কৰি উঠি তললৈ নামি আহিলোঁ। আহিয়ে আমি বিষ্ণুপুখুৰী পাৰ পালোঁগৈ। বিষ্ণুপুখুৰী পাৰলৈ আহি তাত আমি দেখিলোঁ কাছ কেইজনীয়ে মুড়ি আৰু বিস্কুট খাই আছে। মানুহবোৰে দি আছে যিহেতু তেওঁলোকক খাদ্য, বিস্কুট আৰু মুড়ি তাকে খাই আছে। আজিকালি এইবোৰ বস্তু দেখিবলৈ পোৱা টান, তাতে আৰু এনেকৈ দেখিব পাৰিলে ভালে লাগে নহয়নে বাৰু। আগতে বাৰু গাঁৱত থাকোঁতে দেখিছিলোঁ, কিন্তু চহৰলৈ অহাৰ পৰা এইবোৰ দেখিবই নোপোৱা হ'লোঁ। তাতে আৰু আজিকালি এইবোৰ বস্তু পাবলৈও টান হৈ গৈছে নহয়। এনেকৈ যে ৰাখিছে, কিমান যে ভাল হৈছে নহয়নে বাৰু। তালৈ গ'লে চাই আহিব পাৰি। পিছে আপোনালোকে কোনে কোনে মাধৱ মন্দিৰলৈ গৈ পাইছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আমি অলপ টাইম তাত থাকি কৰি ভালকৈ চালোঁ। চাই কৰি উঠাৰ পিছত ঘৰলৈ আহিলোঁ। পৰিৱেশটো দেখিছেনে, কিমান যে সেউজীয়া গাঁৱৰ পৰিৱেশ, মোৰ বহুত ভাল লাগে। তাৰপিছত আহি থাকোঁতে বাটত এনেকৈ গণপতি বাপ্পাক লগ পালোঁ। গণপতি বাপ্পাক লগ পোৱাৰ পিছত সেৱা এটা জনাই আমিও ঘৰলৈ আহিলোঁ। বাৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম, বাই বাই।